এভৰিৱান, আশা কৰিছোঁ সকলো ঠিকে আছে আৰু আজি যিহেতু অসম দিৱস আছিল সেইকাৰণে আজি অফিচ বন্ধ আছিল আৰু ভাবিলোঁ যিহেতু ঘৰত আছে এপাক ওলাই যাওঁ আৰু সেই বুলি আহিলোঁ উজান বজাৰৰ ফালে। বহুদিন মই এই মন্দিৰটোলৈকে অহা নাছিলোঁ। উজান বজাৰৰ এই হনুমান মন্দিৰটোত আগতে বহুত আহিছিলোঁ, কিন্তু এতিয়া অহা নহয়। গতিকে এয়া চাকি ধূপ লৈ লৈছোঁ। আজি বহুদিনৰ মূৰত এই মন্দিৰটোলৈকে আহিছোঁ, চাকি ধূপ জ্বলাইছোঁ আৰু ইয়াতে অলপমান বহিছোঁ। ইমান ভাল লাগিছিল নহয় পৰিৱেশটো। এয়া মোৰ হাতত আছে হনুমান বাবাৰ নিৰ্মালি আৰু প্ৰসাদ, আৰু এয়া লৈ আমি ইয়াতে অলপ টাইম বহিছোঁ। আৰু যিহেতু আমি উজান বজাৰত আছোঁ, গতিকে উজান বজাৰত নতুন পাৰ্কখনত নোযোৱাকৈ বাৰু কেনেকৈ থাকোঁ, সেইকাৰণে পাৰ্কখনৰ ভিতৰতে সোমালোঁ। আৰু ইমান আজি মানুহ আহিছিল নহয় পাৰ্কলৈকে, খুবেই ভাল লাগিছিল, পৰিৱেশটো খুবেই ধুনীয়া। আৰু যিহেতু আজি এণ্ট্ৰি ফ্ৰী আছিল, গতিকে মানুহৰ ভিৰ বহুত হৈছিল। এয়া পাৰ্কৰ পৰা ওলাই আহি আমি খালোঁ ঘুগুনি আৰু ইয়াৰ পিছত চিধাই গ'লোঁ ফেঞ্চি। আৰু যিহেতু ইয়াতে ফেঞ্চিত চেল চলি আছে আৰু মই আছোঁ লাখটকীয়াৰ জ্যোতি মাৰ্কেটখনত, য'ত ধুনীয়া ধুনীয়া চেণ্ডেল পায়। আৰু এয়া চেণ্ডেলৰ কালেকশ্যনবিলাক চালোঁ, লগতে দুই এযোৰ চেণ্ডেল ল'লোঁ। আৰু এয়া আছিল চব 150 টকীয়া চেণ্ডেল। ইয়াতে যিমান চেণ্ডেল আছে চব 150 আৰু 200 টকীয়া চেণ্ডেল হয়। গতিকে আপোনালোকেও যদি কিনিব বিচাৰে কমত, তেনেহ'লে লাখটকীয়া এইখন মাৰ্কেটলৈ যাব পাৰে। আৰু বন্ধ বুলি আজিৰ দিনটো মই এনেকৈ পাৰ কৰিলোঁ। আজিলৈ আহিছোঁ, বাই বাই।